এইটো ৰজাপুল পথৰ দুৰৱস্থা। এতিয়া আপোনালোকে যদি এইফালে আহিব বিচাৰে অত্যন্ত সাৱধানকৈ আহিব লাগিব, অন্যথা চাওক কিমান এটা পিছলৈ গৈছে, বৰ ভয়াৱহ হৈ আছে। সেয়েহে অনুৰোধ জনাইছোঁ, যদি আহিছে অত্যন্ত সাৱধানে আহিব, অত্যন্ত সাৱধানে আহিব। ইয়াত যথেষ্ট স্লিপ কৰিছে আৰু এইফালে দুচকীয়া বাহন যোৱাটো সম্ভৱপৰ হৈ থকা নাই। চাৰিচকীয়া আহিছে যদিও যথেষ্ট স্লিপেৰী হৈছে, কি ভয়াৱহ এটা হৈ আছে। সেয়েহে অত্যন্ত সাৱধানে আপোনালোক আহিব বুলি মই অনুৰোধ জনাইছোঁ। এয়া অনুৰোধ, কাৰণ এতিয়া যিটো পলসৰ যিধৰণে এতিয়া স্লিপ মাৰিব ধৰিছে, ইয়াত গাড়ী যোৱাটো এতিয়া সম্ভৱপৰ হোৱা নাই। আচলতে গাড়ীবোৰ ৰৈ গৈছে। সেয়ে বিনম্ৰ অনুৰোধ জনাইছোঁ, অতি সাৱধানে এইফালে আহিব। এয়া বৰ্তমান সময়ত ৰজাপুলৰ পৰিৱেশ, অলপ জুম কৰি দিয়াচোন। অত্যন্ত সাৱধানে আহিব, অন্যথা বিপদে দেখা দিব পাৰে। আৰু বাইক চাইকেল লৈ যিসকল আহিছে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। চাওক কেনেধৰণে গাড়ীও আচলতে স্লিপ কৰি লৈ গুচি গৈছে। অতি সাৱধানভাৱে আপোনালোক আহিব বুলি আশা কৰিছোঁ। আৰু এই অঞ্চলৰ ৰাইজ এতিয়া তেওঁলোকে টাউনলৈ যাবলৈ কি ধৰণে যাব, আৰু যদি আৰু বৰষুণ দিবলৈ হয় তেনেহ'লে এইটো সাংঘাতিক স্লিপ হ'ব, আৰু যদি ৰ'দ দিবলৈ হয় তেতিয়া কেনেকুৱা ধূলি হ'ব, এইটো আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে। বাইক লৈ অহা গৰাকী চাওক, বাইক ইয়াত লাগি ধৰিছে। চাইকেলটো এতিয়া নিয়াটো সম্ভৱ নহয়। এয়া বৰ্তমান সময়ত ৰজাপুলৰ মই দৃশ্য দেখুৱাইছোঁ, যিটো নাজিৰা সংযোগী, চকীমুখৰ পৰা নাজিৰা সংযোগী পথ। আৰু ইয়াত এতিয়া এনেকুৱা অৱস্থা, আপুনি অত্যন্ত সাৱধানে আহিব, অন্যথা বৰ ডাঙৰ বিপদ হ'ব। আৰু এইফালে এইটো ৰাস্তাটো যাবই নোৱাৰি, এইটো ৰজাপুল গোহাঁই গাঁৱলৈ আপোনালোকে সোমাব পৰা ৰাস্তা। এইটোত আপোনালোকে যাব নোৱাৰে, এইটো দুৱৰা গাঁৱলৈ সোমোৱা ৰাস্তা, এইটো আপোনালোকে যাব নোৱাৰে। এনেকুৱা চিটুৱেশ্যন কোনোফালেই এতিয়া ঠিক হৈ থকা নাই। বানপানী হৈ যোৱাটো হৈ গ'ল, কিন্তু ইয়াৰ পাছৰ চিটুৱেশ্যনটো এতিয়া মোকাবিলা কৰিবৰ কাৰণে ৰাইজে কিমান এটা দুৰ্ভোগ, কিমান এটা সমস্যাৰ সন্মুখীন হ'ব লাগিব, এইটো আপোনালোকে নিশ্চয় বুজি উঠিছে। আৰু চাওক এই গাড়ীসমূহ যাবৰ কাৰণে কিমান এটা পৰিস্থিতি হৈছে, বাইক স্কুটি নিবলৈ এতিয়া কিমান এটা প্ৰত্যাহ্বান হৈছে। সেয়েহে অত্যন্ত সাৱধানে আপোনালোক আহিলে, আৰু ছাইডৰ পৰা এইবোৰ বোকাবোৰ আঁতৰাই দিয়া হৈছে যদিও পলসবোৰ কি পৰ্যায়ত আছে, ইয়াত পলস হ'ল এইটো আপোনালোকে নিজে দেখি অনুভৱ কৰিছে। গাড়ীও যথেষ্ট স্লিপ মাৰিছে। সেয়েহে অত্যন্ত সাৱধানে আহিব বুলি পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ। ইয়াত আপুনি স্পীড যোৱা মানে আপোনাৰ বিপদ নিশ্চিত। পৰি বাগৰি মুখ ঠেকেচা খাই হাড় দাঁত চব ভাগিব। কেনেকুৱা এটা পৰ্যায় হৈ আছে, পলসৰ ফলত ৰাস্তা পিছল হৈ আছে। আৰু এই পিছল ৰাস্তাইদি আপোনালোকে এতিয়া যাওঁতে অত্যন্ত সাৱধান নহ'লে ভয়ানক বিপদ হোৱাৰ নিশ্চিতি আছে, ভয়ানক বিপদ হ'ব পাৰে। সেয়ে অত্যন্ত সাৱধানেৰে এই পথটোৱেদি আহিব। আপোনালোকক বাৰম্বাৰ অনুৰোধ জনাইছোঁ, প্লিজ বি কেয়াৰফুল, বি এৱেৰ। ইয়াত চাওক থাৰেই শ্লিপ মাৰিছে, আপোনালোকে ভাবক থাৰ এখন শ্লিপ মাৰিছে, তো তেনেহ'লে কেনেকুৱা এটা চিটুৱেশ্যন হৈছে ইয়াত নিজে অনুভৱ কৰক। ভগৱানকে স্মৰণ কৰিছোঁ। আৰু এই পথটোত এতিয়া মানে এয়া যমৰ যাতনা বুলি ক'ব লাগিব। যদি সাৱধান হৈ নাযায় তেন্তে আপুনি শ্লিপ হৈ খালত পৰাৰ সম্ভাৱনা অতি বেছি আছে। সেয়েহে যিটো এতিয়া পথৰ অৱস্থা, ইয়াত সাৱধান নহ'লে বিপদ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। সেয়েহে কৈছোঁ, এইফালে যদি আহে আপোনালোক প্লিজ বি কেয়াৰফুল, অত্যন্ত সাৱধানে আহিব।